Hello viewers, welcome back to a new video. আজি মই আকৌ এটা আপোনালোকৰ মাজলৈ নতুন অনুষ্ঠান লৈ আহিছো। আজি আকৌ এগৰাকী নতুন শিল্পী আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি মোৰ লগত আছে অনামিকা দাস আৰু মই আজি উপস্থিত আছো অনামিকা দাসৰ ঘৰত। গতিকে বলক মই তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিও। এয়া হৈছে আমাৰ লগত অনামিকা দাস। নমস্কাৰ অনামিকা। নমস্কাৰ। গতিকে প্ৰথমে তুমি আমাৰ ভিউয়াৰ্স খিনিক তোমাৰ ইন্ট্ৰোডাকশনটো দিলুৱা যাতে তোমাক ধুনিয়াকৈ ভিউয়াৰ্স খিনিয়ে চিনি পায়। নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা দাস। মোৰ ঘৰ নলবাৰী জিলাৰ অন্তৰ্গত বালিদাৰা গাঁৱত। আচ্ছা অনামিকা, তুমি বৰ্তমান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী। গতিকে তাত তুমি গীত পৰিবেশন কৰিছা নে? কৰিছো। নিশ্চয় কৰিছা। তুমি কেতিয়াৰ পৰা তাত পঢ়ি আছা? 2023 প্ৰায় তাৰমানে এইবাৰ তুমি ফাৰ্ষ্ট ইয়াৰ আছিলা? এইবাৰ সেকেন্ড চেম পৰীক্ষা দিলো। সেকেন্ড চেম এক্সাম দিছা? নেক্সট এইবাৰ থাৰ্ড চেম আহিব। বাৰু ঠিক আছে। তুমি আজি আমাক এই অনুষ্ঠানটোত কিছু গান শুনাব লাগে। সেইটো তুমি নিজে আগতেও গম পাইছা বা যেহেতু মোৰ এই পডকাষ্ট চেনেলটোত মানে গানৰ ওপৰতে হৈ আছে আৰু গতিকে আমি তোমাৰ লগত অলপ গানৰ বিষয়ে আলোচনা কৰিম। তোমাৰ ধৰা কেনেকৈ তুমি এই গানৰ বা সংগীতৰ এই যিখিনি তোমাৰ প্ৰতিভা আছে এই প্ৰতিভাখিনি তোমাৰ মাজলৈ কেনেকৈ আহিল বা কেনেকৈ তুমি এইখিনিক আগবঢ়াই লৈ আহিছা, জাষ্ট এইখিনি আমি ডিসকাশন কৰিম। গতিকে আমি ডিসকাশন স্টার্ট করো। ডিসকাশন স্টার্ট করার আগতে আমি ফার্স্ট এটা গান শুনি লম। ঠিক আছে বাৰু। কি গাবা? আমাৰ দীপালি বাইদেউৰ এটি পুৰণি গীত গাইছো। ঠিক আছে, স্টার্ট কৰা। দিখনৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলেও এদেউ দুদেউ চেক পাও দিখনৈ পাৰৰে বদনে ৰং শিঙাবাই দিখনৈ পাৰৰে। ধন্যবাদ অনামিকা। তোমাৰ কণ্ঠৰ পৰা এটা খুব ধুনীয়া দীপালী বৰঠাকুৰৰ গীত এটা শুনিবলৈ পালো। আমাৰ ভিউয়াৰ্স খিনিও তোমাৰ এই গীতটো শুনি ফেলে বৰ আনন্দিত হ'ব। এতিয়া আমি তোমাৰ লগত কিছু কথা পাতো। আচলতে পোনপ্ৰথমে মই তোমাৰ ইন্ট্ৰোডাকশনটো ললোৱে। এতিয়া মোক তুমি অলপমান কথা কোৱা যে তুমি এই গানৰ জগতখনত যে এতিয়ালৈকে ধৰা যিমানখিনি আগবাঢ়িছা এইখিনিৰ ক্ষেত্ৰত তোমাৰ অনুপ্ৰেৰণা কোনে কৰিছে? অনুপ্ৰেৰণা মোক বহুতে কৰিছে। মই ঘৰৰ পৰাও বহুত পাইছো অনুপ্ৰেৰণা আৰু মোৰ পৰিয়াল আলহী অতিথিৰ পৰাও পাইছো। বিশেষকৈ পাইছো মই আমাৰ গাঁৱৰে নিবাসী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যাক দেৱাশংকৰ নামে জনা যায়। ইয়াতে ঘৰ। তেখেতৰ পৰা মই যথেষ্টখিনিয়ে অনুপ্ৰেৰণা পাইছো আৰু এই চেনেলটোৰ যোগেদি তেখেতক মই মোৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতেও এই ভিডিঅ'টো চালে খুব ভাল পাব আৰু ভাল পাব নিশ্চয়। ঠিক আছে বাৰু। তাৰ উপৰি তোমাৰ মা দেউতাৰো সহাৰি আছে নিশ্চয়? আছে। ইয়াৰ পিছত আমি তোমাৰ পৰা জানিব খুজিছো যে ধৰা
সবৰে ধৰা কোনোবা নহয় কোনোবা ফেভাৰিট সিঙ্গাৰ থাকে থাকে তোমাৰ কোন হয় মোৰ ফেভাৰিট সিঙ্গাৰ দীপলিনা বা হয় নেকি দীপলিনা ঠিক আছে মেল কোন হয় মেল জুবিন গাৰ্গে হ'ব জুবিন গাৰ্গ তাৰোপৰি ধৰা হিন্দী সিঙ্গাৰ কোনোবা আছে নেকি ফেভাৰিট হিন্দী সিঙ্গাৰ আছে অৰিজিত সিং তো সবৰে ফেভাৰিট মোৰো হয় বাৰু ঠিক আছে তুমি এতিয়া মোক কোৱা যে অৰিজিত সিংৰ গান শুনিব পাৰিম নেকি না নোৱাৰা অৰিজিত সিংৰ গান প্ৰেক্টিচ নাই তে এতিয়া কি শুনাবা আমাক ঠিক আছে দীপলিনা বাৰ তি গানে ঠিক শুনাইছো আছে দীপলিনা বাৰ এটা গীত শুনা ষ্টাৰ্ট কৰা চুই দিয়া নামু আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা নামু কাষৰে পৰা কলিজা শীতল পৰিব গধূলিতে তোমাৰেনো কবিতাবোৰ ভূপালীৰা ভৰি সৰিব চুই দিয়া নামু আহি এবাৰ আপোন আপোন লাগিব ধন্যবাদ খুব ধুনীয়া হৈছে এতিয়া আমি আৰু অলপমান আগবাঢ়ো এতিয়া তুমি মোক কোৱা যে ধৰা তুমি সংগীতৰ যিখিনি ক্ষেত্ৰ আছে এই সংগীতৰ ক্ষেত্ৰখনত তুমি কেনেকৈ পাতনি মেলিলা পাতনি মানে তুমি কোৰ পৰা ষ্টাৰ্ট কৰিছা কিমান বছৰৰ পৰা সংগীতৰ লগত জড়িত হৈ আছা জাস্ট এইখিনি কৈ দিয়া বা তুমি কোন গুৰুৰ পৰা সংগীত শিকিছা সেইখিনি আৰু মই 4 বছৰৰ পৰা গান গাইছো বহুত সৰুৱে আছিলা তেতিয়া তাৰ পিছত প্ৰথম মই শিকিছিলো মোৰ মাৰ পৰা মোৰ মাও জানে মোৰ মায়ে খুব ভাল লোকগীত গায় হয় হয় আমাৰ দেউতাও গাইছিলে দেউতাও গায় মই প্ৰথম গীত শিকিছিলো মাৰ পৰাই লোকগীত শিকিছিলা লোকগীত শিকিছিলো তুমি জানা লোকগীত মই জানো গাব পাৰিবা পাৰিম ঠিক আছে আমি ইয়াৰ পিছত লোকগীত এটা শুনিম বাৰু এতিয়া তুমি মোক কোৱা যে তাৰ পিছত তোমাৰ ধৰা প্ৰত্যেকৰে ধৰা গানৰ স্কুল থাকে বা ধৰা ব্যক্তিগত কোনোবা ধৰণৰ কোনোবা নহয় কোনোবা গুৰু থাকে আৰু তেনেকুৱা কোন আছিল তোমাৰ ব্যক্তিগত গুৰু এনেকে নাই মই মোৰ প্ৰথম শিকিছো মাৰ পৰা শিকিছো তাৰ পিছত মই শিকিলো চক বজাৰত প্ৰাণ বৈশ্য তেখেতৰ ক্লাছিক মানে তাতে ক্লাছিকেল নহয় এইটো কমাৰ্চিয়েল শিকিছিলো তাতে মই 3 মাহ মান গৈছিলো আৰু তাৰ পৰা যোৱা নাই বাকি তাৰমানে তুমি ঘৰতে শিকিছা মোটামুটি বাৰু ঠিক আছে এতিয়া তোমাৰ পৰা লোকগীত এটা শুনি লওঁ নিশ্চয় ঠিক আছে সোণৰ বাহিনা লাগে ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে মোক ও হে যখুৱা মাই চুৰ বুলি বান্ধিলি মোক ও হে যখুৱা মাই চুৰ বুলি বান্ধিলি মোক বান্দৰ খাৱন্ত দধি আমাক কৰা বন্দী বান্দৰ খাৱন্ত দধি আমাক কৰা বন্দী সঁচা মিছা নকৰা বিচাৰ ও হে যখুৱা মাই সঁচা মিছা নকৰা বিচাৰ পৰৰ পুত্ৰৰ বেথা পৰৰ মায়ে বুজে কিবা পৰৰ পুত্ৰৰ বেথা পৰৰ মায়ে বুজে কিবা এনে তোমাৰ নিদাৰুণ ও হে যখুৱা মাই চুৰ বুলি বান্ধিলি মোক ধন্যবাদ অনামিকা এটি ধুনীয়া লোকগীত শুনিবলৈ পালো খুব ভাল লাগিল
এতিয়া তুমি ক'ব পাৰিবানে যে এই লোকগীতটো কোনে ৰচনা কৰিছিল বা কোনে গাইছিল আৰু হয় এই লোকগীতটি প্ৰণীতা বিশ্বমেধিয়ে গাইছিলে হয় ঠিক আছে বাৰু এইটো এটা বৰ জনপ্ৰিয় লোকগীত আমি বহু বছৰৰ পৰা শুনি আহিছো বৰ বহু আগৰ পৰাই চলি আহিছে এই লোকগীতটো বাৰু ঠিক আছে এতিয়া মই তোমাক আৰু অলপমান কথাৰ মাজলৈ লৈ আহিছো এতিয়া তুমি মোক কোৱা যে তুমি যি সংগীতৰ জগতখনত ধুনীয়াকৈ গৈ আছা এই ক্ষেত্ৰত ধৰা তোমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে ধৰা তুমি কেনেকুৱা ধৰণে মানে এই সংগীতৰ জগতখনক আগুৱাই লৈ যাব বিচৰা আৰু মানে বৰ্তমান মই এতিয়া গান শিকি আছো ভৱিষ্যতে মই মানে মোৰ ঘৰৰ পৰা মা দেউতাৰ পৰা মই বহুতে সাপোৰ্ট পাইছো এতিয়া বৰ্তমান যেটো মই পঢ়ি আছো পঢ়াৰ লগতে মই তুমি বৰ্তমান শিকিও আছা শিকি আছা ঠিক আছে তুমি কেনেকৈ মানে গানৰ দিশটোক আগবঢ়াই লৈ যাব খুজিছা পঢ়াৰ জৰিয়তে মানে পঢ়াটো মেইন সকলোৰে চবৰে ক্ষেত্ৰত মই পঢ়াৰ লগত সমানে মানে গানৰ হয় আজিকালি মানে অকল পঢ়া শুনা কৰিলে মানে যথেষ্ট নহয় আৰু অন্য এটা দিশতো মানে আমি আগবাঢ়ি যাব লাগিব নহলে মানে চাৰিওফালে মানে খুব মানে সাকসেস পোৱা নাযায় আৰু অকল পঢ়াটোৰ দ্বাৰাই মানে সবে একেবাৰে মানে আগবাঢ়ি যাব নোৱাৰে আৰু গতিকে আমি যিকোনো এটা বিষয় লৈ ফেলে আগবাঢ়ি যাবই লাগিব গতিকে তুমি এই গানৰ দিশটোক কেনেকৈ মানে আগবঢ়াই লৈ যাবা বৰ্তমান মই শিকি আছো ভৱিষ্যতে মানে যেহেতু মই শিকি আছো এতিয়া মানে পঢ়াৰ ক্ষেত্ৰত হলেও মই গানটোক মানে ভৱিষ্যতে কিবা বেছি প্ৰাধান্য দিম হয় বেছি প্ৰাধান্য দিব লাগিব গানটোক যেহেতু তোমাৰ হেইটো ধৰা এটা হবি হিচাপে লৈছা বাৰু ঠিক আছে তুমি ষ্টেজ প্ৰগ্ৰাম কৰি পাইছানে কৰি পাইছো ক'ত কৰিছা এটো যে ডিমু তাৰ পিছত এই ধমধমা তাৰ পাছত এইটো কেতিয়া কৰিছিলা কেতিয়া যোৱাবাৰ বহাগত বিহুত কৰিছিলা ঠিক আছে তুমি বিহুনিত গানো জানা আৰু জানো হয় বাৰু ঠিক আছে আমি লাষ্টত বিহু গীতটি শুনিম তোমাৰ পৰাই এটা ধুনীয়া গীত শুনাব লাগিব আমাক আমাৰ ভিউৱাৰ্ছ খিনিয়ে ধুনীয়াকৈ আনন্দিত হ'ব তোমাৰ বিহু গীতটো শুনি বাৰু ঠিক আছে এতিয়া আকৌ অলপমান বেলেগ কথালৈ আহো আচ্ছা অনামিকা তুমি ধৰি লোৱা এই গানৰ দিশটোৰ লগতে অন্য দিশতো তোমাৰ কিবা ৰাপ আছে নেকি আছে কি দিশত এটো মোৰ অভিনয় খুব ভাল পোৱা নেকি অভিনয় খুব ভাল পাওঁ আৰু নিজে কৰিও ভাল পাওঁ আৰু আনৰ চাইও ভাল পাওঁ অভিনয় ক'ত কৰিছা অভিনয় আমাৰ গাঁৱৰে যিটো চেনেল আছে মোৰ ভাইটিৰ ইউটিউব চেনেল ঋষিকেশ তালুকদাৰ এন্টাৰটেইনমেন্ট তাত আমাৰ শৰ্ট ফিল্ম আহিছে এখন আৰু নেক্সট আৰু এখন আহিব ৰাতিকা বুলি বেলেগ কৰবাত ধৰি লোৱা খোলা পাৰ্টিত হওক বা তেনেকুৱা নাই যোৱা ঠিক আছে আগতে স্কুল বা কলেজত কিবা কৰিছিলা নেকি স্কুল কলেজত নাটক কৰিছিলো স্কুল কলেজত নাটক কৰোঁতে এটা বেলেগ ধৰণৰ জোশ থাকে তাৰমানে ধৰা একমাহ মান আগৰ পৰাই ধৰা একদম নাটক বুলি চবে একদম জপিয়াই থাকে আৰু আমিও আছিলো সেই পৰিৱেশটো পাইছা নিশ্চয় পাইছো ঠিক আছে স্কুলত গান গাইছা বাকি নৃত্য কৰিব জানা নেকি নৃত্য হেনেকে নোৱাৰো কিন্তু হলেও চেষ্টা কৰি থাকো ঠিক আছে বাৰু এতিয়া আকৌ তোমাৰ পৰাই আমি এটা গান শুনো কি গাবা ক্লাসিক্যাল কিবা গাবা নেকি ক্লাসিক্যাল না কিবা আমি জুবিন গাৰ্গৰ এটা গান শুনো ঠিক আছে বাৰু গাইছো ঠিক আছে ষ্টাৰ্ট কৰা মোৰ মনৰে কল্পনা যে তুকা হুৱা না মোৰ প্ৰেমৰে থাপনা তুলসী হুৱা না মোৰ মনৰে কল্পনা যে তুকা হুৱা না মোৰ প্ৰেমৰে থাপনা তুলসী হুৱা না অভিনৱ মৰমেৰে বিয়াকুল কৰা না মোৰ মনৰে কল্পনা যে তুকা হুৱা না মোৰ প্ৰেমৰে থাপনা
ৰখি হোৱা না। ধন্যবাদ। ধন্যবাদ অনামিকা। এটা খুব জুবিন গাৰ্গৰ এটা খুব জনপ্ৰিয় গীত, ধুনীয়া লাগিছে শুনি। ঠিক আছে বাৰু, এতিয়া আমি আৰু অলপমান আগবাঢ়ো অন্য এটা দিশলৈ। তুমি যি ক'লা তোমাৰ ধৰা যিকোনো ধৰা অভিনয়ত ৰাপ থকা বুলি ক'লা, তাৰোপৰি কিবা অন্য কিবা দিশত তোমাৰ ৰাপ আছে নেকি? আছে। কিহত আছে? এইটো দিহানাম। হয়, দিহানাম তুমি গোৱা? গাওঁ। আমি শুনিব পাৰিম? নিশ্চয় পাৰিব। অলপ শুনাই দিয়া। ঠিক আছে। ও হৰি দেৱ হৰি অনন্ত মুৰাৰী গ্ৰাহৰ মুখে গজেন্দ্ৰ আনিলায়ুধাৰী ও হৰি ভকতৰ দুখহাৰী। ধন্যবাদ, খুব ভাল লাগিল। এটা ধৰা ধুনীয়া বস্তু এটা শুনিব পাৰিলো, বা ধৰা আমাৰ ভিউৱাৰ্ছখিনিও শুনি বহুত ভাল পাব। ঠিক আছে বাৰু। এইটো তাৰমানে দিহানামটো তাৰমানে মই বেলেগৰ তাত শুনা নাছিলো হা, আজি ফাৰ্ষ্ট তোমাৰ তাত শুনিলো। মানে মই যিকেইটা পডকাষ্ট লৈছো মানে কাৰো তাতে শুনা নাছিলো, আজি তোমাৰ তাত মানে এইটো অলপমান ইউনিক হৈ গ'ল আৰু। ঠিক আছে, এতিয়া আমি আৰু অলপমান আগবাঢ়ো। ধৰা তুমি কবিতা কিবা জানা নেকি? ধৰা আগতে কিবা কবিতা কিবা আবৃত্তি কৰিছিলা নেকি? আবৃত্তি মানে স্কুলত কৰিছিলো, বাকী কত কলেজত সিমান এটা এই প্ৰেক্টিচ নাই আৰু। প্ৰেক্টিচ নাই। ঠিক আছে বাৰু, এতিয়া কবিতাটো গাব নিদিও আৰু মই। অনামিকা, তোমাৰ পৰা খুব ধুনীয়া তাৰমানে তোমাৰ কণ্ঠত এই ধুনীয়া সংগীত বিলাক শুনিছো। খুব ভাল লাগিছে আজি তোমাৰ ঘৰত অহা বাবে। খুব এটা গৌৰৱ অনুভৱ কৰিছো। তদুপৰি ধৰা আমি যিহেতু এই চেনেলৰ জৰিয়তে বা মোৰ এই চেনেলৰ জৰিয়তে বা এই পডকাষ্টৰ জৰিয়তে কিছু ধৰা নতুন শিল্পীক তাৰমানে আগবঢ়াই লৈ যোৱাত বা ধৰা মোৰ চেনেলৰ জৰিয়তে চিনাকি কৰি দিয়াত যিহেতু মই আগবাঢ়ি আহিছো, গতিকে তুমি মোৰ এই চেনেলটোৰ বিষয়ে অলপমান কিবা এটা কৈ দিয়া ভিউৱাৰ্ছখিনিক। এইটোৱে ক'ব বিচাৰিছো যে ছাৰক মই বহুত ধন্যবাদ জনাইছো যে এইখিনি সুযোগ মোক দিয়াৰ বাবে। আৰু তেখেতৰ চেনেলটি গীত পংকজ এণ্টাৰটেইনমেণ্ট, তেখেতৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ভাল লাগিলে কমেণ্টো কৰিব। আমাৰ ভিডিঅ'টো চাব বাৰু। কালি বা পৰহি আমাৰ এই ভিডিঅ'টো আপলোড হ'ব। আজি হৈছে কেই তাৰিখ? আজি 8 তাৰিখ। গতিকে 9 তাৰিখ বা 10 তাৰিখে এই ভিডিঅ'টো আপলোড হ'ব। গতিকে এই ভিডিঅ'টো যেতিয়া আপোনালোকে চাই তেতিয়া অনামিকা দাসৰ লগত চিনাকি হ'ব পাৰিব, তাইৰ প্ৰতিভাখিনিৰ লগত আপোনালোকে চিনাকি হ'ব পাৰিব। গতিকে তাইক আশীৰ্বাদ দিব, মৰম দিব, আৰু তাই যাতে এই দিশত সদায় আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি খুব আশাবাদী, বা তাইৰ ঘৰখনো খুব আশাবাদী। গতিকে এতিয়া আমি ভিডিঅ'টো সামৰণিৰ ফাললৈ আহিছো। আজিৰ এই অনুষ্ঠানটো সামৰণি মাৰিম আৰু। গতিকে তাৰ আগত আমি অনামিকাৰ পৰাই লাষ্টত এটা বিহু গীত শুনিম। গতিকে আমাৰ ভিউৱাৰ্ছখিনিয়ে তোমাৰ এই বিহু গীতটো শুনিবলৈ ৰৈ আছে। গতিকে তুমি বিহু গীতটো ষ্টাৰ্ট কৰা। ও নৈ লৈ হালিলে ঐ নদালি ভলুকা, ঐ পথাৰলৈ হালিলে কাক, বুকুৰে কামিহাৰ হল ডালি ডালি, ঐ কালৈ চিন্তা কৰি
পকানো কৈ তেতেলি বুঢ়ানো কৈ বৰালি পকানো কৈ তেতেলি বুঢ়ানো কৈ বৰালি এয়াইনো ৰান্ধি দিলে নেখাই থাকিব নোৱাৰি আজিকালি ডেকাবোৰ যিহে চাবা চাৱনি বাটে পথে দেখিলে নোজোকাই নোৱাৰি আজৈ মোৰে কেঁচা সোণ তোমাৰ লগত বিয়া কোন কালৈনো চাই মাৰিলা কালৈনো চাই মাৰিলা হাঁহি ধন্যবাদ ধন্যবাদ তোমাক অশেষ ধন্যবাদ আজি আমাৰ এই অনুষ্ঠানটো তোমাৰ ধুনীয়া ধুনীয়া গীতেৰে ধুনীয়াকৈ সজাই তুলিলা তুমি তাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ভিউৱাৰ্ছ খিনিয়ে তোমাক তোমাৰ এই অনুষ্ঠানটো চাই খুব আনন্দিত হ'ব তুমি আগুৱাই যোৱা আমাৰ ভিউৱাৰ্ছ খিনিৰ ফালৰ পৰা তোমাৰ আশীৰ্বাদ থাকিব মোৰ ফালৰ পৰা থাকিব আৰু সকলোৰে ফালৰ পৰা বা তোমাৰ মা দেউতাই তোমাক যথেষ্ট পৰিমাণে সহায় কৰি আহিছে বা তোমাক ধুনীয়াকৈ অৰিহণা যোগাই আহিছে গতিকে আজিৰ এই অনুষ্ঠানটো চাই আপোনালোকে কেনে পাইছে কমেন্ট বক্সত জনাব ততে অনামিকা দাসক আশীৰ্বাদ দিব বুলি আশা ৰাখিছো লগতে অনামিকালৈকেও অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তাই আজি এই অনুষ্ঠানটোৰ পৰাই আমি বহুতো বা আমাৰ ভিউৱাৰ্ছ খিনিও লগতে ময়ো খুব ধুনীয়া ধুনীয়া সংগীত শুনিবলৈ পালো গতিকে ধন্যবাদ অনামিকা ধন্যবাদ স্যাৰ আপোনাক বহুত বহুত ধন্যবাদ আমাৰ ঘৰলৈ অহাৰ বাবে বাৰু ঠিক আছে তোমাক সকলোৱে আশীৰ্বাদ দিব বুলি আশা কৰিছো গতিকে আজিলৈকে সামৰিছো ধন্যবাদ